যোৱা দুদিন আগত আমাৰ বিশেষকৈ জোনাই সমষ্টিৰ পশ্চিম জোনাই মণ্ডল অন্তৰ্গত লাইমেকুৰি অঞ্চলত এটি দুৰ্ভাগ্যজনক এটা ঘটনা আমি বিভিন্ন সংবাদ মাধ্যম যোগেদি আমি জানিব পাৰিছোঁ। আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ হৈ যিকোনো হিংসাক নিন্দা কৰোঁ। ইতিমধ্যে আমাৰ এইখিনি ঘটনাক লৈ ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ সভানেত্ৰী মহোদয়াই কথাখিনি স্পষ্টকৈ জনাইছে। ইয়াত কোনো এই ঘটনাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তা জড়িত নহয়, কোনো সদস্য জড়িত নহয়। আৰু বিশেষকৈ এই ঘটনাটো আমি যিকোনো হিংসাক ভাৰতীয় জনতা পাৰ্টি আমি গৰিহণা দিওঁ আৰু এটা শান্তিপূৰ্ণ এটা অঞ্চল হিচাপে আমি সদায় কৰিবলৈ চেষ্টা কৰোঁ। আৰু যিখিনি হৈছে এইটো আইনী প্ৰক্ৰিয়াৰ মাজেদি কোন ব্যক্তিয়ে দুষ্কৃতিকাৰীয়ে তেনেধৰণৰ কাৰ্য কৰিছে, নিশ্চিতভাৱে আইন আছে, আইনে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব। আমি বিশেষকৈ আজিৰ এই সংবাদ মাধ্যম যোগেদি এটা স্পষ্ট কৰিব বিচাৰিছোঁ, ভাৰতীয় জনতা পাৰ্টিয়ে হিংসাক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু আমি এটা শান্তিপূৰ্ণ এটা সুস্থিৰ এটা জনসাধাৰণৰ লগত থকা এটা দল হিচাপে আমি সদায় জনসাধাৰণৰ মাজত থাকিব বিচাৰোঁ। আমি বিশেষ এটি বাতৰি পাই আজি এই সংবাদমেলটো আপোনালোকৰ ওচৰত আমি আগবঢ়াব বিচাৰিছোঁ। গত 18 মাৰ্চত যিটো কংগ্ৰেছ কৰ্মীৰ ওপৰত এটি দুৰ্বৃত্ত দলে বগৰী চাপৰিত এটা ঘটনা সংঘটিত হৈছিলে। এই ঘটনাটিত আলম লৈ বিভিন্ন বাতৰিত প্ৰকাশ পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই এই কাৰ্যটো কৰা হৈছে বুলি আমাক অভিযোগ অনা হৈছে। আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে এই কাৰ্যত, এই দুষ্ট চক্ৰৰ কাৰ্যত ভাৰতীয় জনতা পাৰ্টিৰ কোনো জড়িত হোৱা নাই। আজিৰ বাতৰিত আমি পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে অংকিত হৈ পিনি এই কাৰ্য কৰিবলৈ উদ্যত হৈছে বুলি তেখেতসকল কংগ্ৰেছৰ সভাপতিৰ এটা মন্তব্যত আমি শুনিছোঁ। পেপাৰত তেখেতে মন্তব্য দিছে আৰু আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি এই দুষ্ট চক্ৰৰ কাৰ্যত যদি আমাৰ কোনোবা কাৰ্যকৰ্তাই যদি জড়িত থকাৰ তেখেতে প্ৰমাণ দিব পাৰে, তেতিয়াহ'লে তেখেতে নাম উল্লেখ কৰক। যদি নাম উল্লেখ কৰিব নোৱাৰে, তেতিয়াহ'লে তেখেতে কিন্তু আমাৰ কাৰ্যকৰ্তাৰ ওচৰত ক্ষমা খুজিব লাগে। কাৰণ আজিলৈকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কেতিয়াও তেনেকুৱা দুষ্কাৰ্য কৰা নাই আৰু নকৰে আৰু ভৱিষ্যতেও কেতিয়াও নকৰে। এইকাৰণে তেখেতক আমি অখিয়াই দিব বিচাৰিছোঁ যে কোনো প্ৰমাণ নোহোৱাকৈ যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ওপৰত তেনেকুৱা অভিযোগ অনাৰ কাৰণে তেখেতক আমি গৰিহণা দিছোঁ আৰু তেখেতে নিজৰ ভুল স্বীকাৰ কৰি যাতে আমাৰ কাৰ্যকৰ্তাৰ ওপৰত শুনা অভিযোগটো তেখেতে ভুলক্ৰমে যাতে প্ৰচাৰ কৰিলে বুলি আমাক স্বীকাৰ কৰি তেখেতে ক্ষমা খুজিব লাগে। ইয়াতে আমি আজিৰ প্ৰতিদিন কাকতত আমি পাইছোঁ যে তেখেতসকলে যেতিয়া অভিযোগ দি ধেমাজি থানাত এটা গোচৰ ৰুজু কৰিছিলে, এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে মনমোহন দলে, ইতেশ পেগু, মেঘনাথ দলে, ভৱেশ নিপুণ, এমকান্ত পেগু, নৱজিৎ তাৰক, ভৰত পাটিৰ আদি অনুজ দলে এনেকুৱা ব্যক্তিকেইজনক পুলিচে আৰক্ষীয়ে ধৰি আনিছে। এই ব্যক্তিকেইজন ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাও নহয়, তেখেতসকলে কোনো সদস্যও নহয়। এইকাৰণে এই ব্যক্তিকেইজনক যেতিয়া দুৰ্বৃত্তৰ লগত জড়িত বুলি এৰেষ্ট কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে, তাতে তেখেতসকলে বুজি পাব লাগিছিলে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি কেতিয়াও জড়িত হোৱা নাই আৰু জড়িত নহয়। আমি আকৌ পুনৰবাৰ ভাস্কৰ দুৱাৰাক আমি প্ৰত্যাহ্বান জনাইছোঁ, তেখেতে স্পষ্টীকৰণ দিয়ক যাতে ভাৰতীয় জনতা পাৰ্টিৰ যদি কাৰ্যকৰ্তা আছে
তাত যদি জড়িত হৈ আছে, এই দুষ্কাৰ্যত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আমি এই কাৰ্যকৰ্তাৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু দলৰ পৰা তেখেতক বহিষ্কাৰ কৰা বা আমি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি যদি তেখেতে এই প্ৰত্যাহ্বান যদি গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে আমিও তেখেতৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।